মিস ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। তো এতিয়া কথাটো হ'ল কি, কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কেবিনেটত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছে, কোনসমূহ কাম কৰিব, এতিয়া বহুতে বহুত ভাগে কৈ আছিলে বিভিন্ন ধৰণৰ বিষয়। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছিলে, সেই বিষয়সমূহত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি লাখপতি হওক, বিদ্যালয় প্ৰাধিকৰণ কৰা হওক, গো দক্ষিণা হওক, অংগনবাড়ী কৰ্মী সহায়ক এককালীন হওক, তো এইখিনি ক্ষেত্ৰত আগন্তুক বাজেটত সেইখিনি আলোচনা হ'বনে বা বাজেটত ধৰিবনে, বা এই যে কেবিনেটত এইসমূহ কিয় এতিয়াও সেইখিনি হোৱা নাই, বা ইত্যাদি ইত্যাদি বহুতখিনি কথা। বাৰু যি কি নহওক, এই বিষয়টো আমি যদি চাওঁ, প্ৰথম কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা পদক্ষেপটো মই আপোনালোকৰ স্ক্ৰীণত লগাই দিম। আপোনালোকে সবিশেষ সকলোখিনি পঢ়িব, কাৰণ মই যদি বিশেষ বহলাই থাকোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব। প্ৰথম দিশটো যদি আমি চাওঁ, পৰ্যটকক দিশত উৎসাহী পদক্ষেপ। পৰ্যটকৰ দিশত উৎসাহী পদক্ষেপ। তো এতিয়া পইণ্টটো আপোনালোকে তাতে চাব, ন'টিচ কৰিব, আপোনালোকক মই বহলাই নিদিওঁ। তো এতিয়া এই দিশটোত, পৰ্যটকৰ দিশটোত কি কৰিব, আৰু অলপ অতি আগ্ৰহে এইবিলাক কামবিলাক কৰিব, আৰু কি কৰিব আপোনালোকে পইণ্টটো তাতে দেখা পালে। নেক্সটটো ক'ব যদি চাওঁ, ভূমি ৰূপান্তৰ বিধি অধিক সহজীকৰণ। তেতিয়া মাটি বাৰী হওক বা ভূমি, এইখিনি আপোনালোকে চাব, তাতে কি কি কেনেদৰে সেইখিনি সহজ কৰিলে বা কি কেনেকুৱা প্ৰক্ৰিয়াৰে এইখিনি আগন্তুক সময়ত এইখিনি কাৰ্যকৰী কৰিব, কেনেকুৱা ধৰণৰ হ'ব, সেইটো সবিশেষ মই স্ক্ৰীণত লগাই দিছোঁ। আপোনালোকে তাতে চাব কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নিৰবিচ্ছিন্ন সেৱা, তো এই ক্ষেত্ৰতো পইণ্টটো মই আপোনালোকক লগাই দিছোঁ, তাতে আপোনালোকে সেইটো চাব। নেক্সটটো ক'ব যদি চাওঁ, অসম চাহ নিগম লিমিটেড। অসম চাহ নিগম লিমিটেডৰ হৈও এইখিনি কেনেদৰে কোনসমূহ পদক্ষেপ গ্ৰহণ কৰিছে, ইতিমধ্যে আপোনালোকে সেইখিনি তাতে স্ক্ৰীণত দেখিছে। সবিশেষ সেইখিনি আপোনালোকে চাব, আপোনালোকে তেতিয়া সকলোখিনি কথা গম পাব। উচ্চ শিক্ষা পৰিসৰ সম্প্ৰসাৰণ। উচ্চ শিক্ষা পৰিসৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আপোনালোকে তাতে চাব পইণ্টটো, তাত উচ্চ শিক্ষাৰ বাবে কেনেদৰে কোনসমূহ পদক্ষেপ লোৱা হ'ব বা কিদৰে কাম কৰা হ'ব, ইত্যাদি ইত্যাদি এইখিনি তাতে সেইখিনি উল্লেখ কৰিছে। কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে। নেক্সটটো ক'ব যদি চাওঁ, বিদ্যালয় শিক্ষাৰ পৰিসৰ সম্প্ৰসাৰণৰ লক্ষ্য। তেতিয়া বিদ্যালয়ৰ শিক্ষা পৰিসৰৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে কোনসমূহ দিশত কেনেদৰে কাম কৰিব পাৰি, কেনেদৰে কাৰ্যকৰী কৰিলে কোনসমূহ ভাল হ'ব, এই ক্ষেত্ৰত এতিয়া এই শিক্ষা দিশটোত এইবাৰ শিক্ষা দিশত বিশেষকৈ বহুত বেছি গুৰুত্ব দিছে। শিক্ষা দিশটোত বহুত বেছি গুৰুত্ব দিছে, আৰু শিক্ষাৰ ক্ষেত্ৰত এইবাৰ যাতে আগতকৈ অধিক ভাল হয় শিক্ষা দিশটো, সেইখিনি ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে। আৰু এতিয়া বিদ্যালয় শিক্ষাৰ পৰিসৰৰ সম্প্ৰসাৰণৰ লক্ষ্য কি হ'ব, আপোনালোকে তাতে পইণ্টটো আছে, আপোনালোকে সেয়া চাওক। তো কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়া বহুতে সুধি আছে, অংগনবাড়ী কৰ্মী সহায়িকাসকলে এককালীন কি হ'ব। আচলতে প্ৰকৃততে এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈ গ'ল। আগন্তুক যি বাজেট অধিৱেশন আহিবলৈ গৈ আছে, তাত যদি বাজেটত ধৰি এই বিষয়টো এককালীন হওক, গুৰু দক্ষিণা হওক, লাখপতি হওক, অৰুণোদয় কিমানকৈ বৃদ্ধি কৰিব, এই সকলোখিনি আচলতে প্ৰক্ৰিয়াত সেইখিনি যিসকলে প্ৰথমতে সেইখিনি কৰিম বুলি ক'লে সেইখিনিতো আলোচনা হৈয়ে গ'ল ইতিমধ্যে। এতিয়া কামখিনি কাৰ্যকৰী দিশে আগবাঢ়িব লাগে। কাৰ্যকৰী দিশে কেতিয়া আগবাঢ়িব পাৰিব, যে অৰ্থ লাগিব, আমাক টকা লাগিব। তো টকা লাগিব বাবে এতিয়া 26-27 বৰ্ষৰ বাবে যিটো বাজেট প্ৰস্তুত কৰিব, তাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, তাত সেইখিনি কি কৰিব লাগিব, সংযোগ কৰিব লাগিব, অৰ্থাৎ তাত সেইখিনি উত্থাপন হ'ব লাগিব বা কাৰ্যকৰী দিশে আগবাঢ়িব লাগিব। এতিয়া কথাটো হ'ল কি, আগন্তুক সময়ত গম পোৱা যাব কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। তো এইখিনি আছিলে ক'ব লগা, বিশেষ বহলাই নাথাকোঁ। তো এইখিনি আপোনালোকক জনালোঁ, হয়তো আপোনালোকে সকলোখিনি কথা বুজি পাইছে কেবিনেটত কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ অহা পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।